হেল্ল' গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আৰু আজি হৈছে মোৰ পৰীক্ষা। তো ৰাতিপুৱা উঠিয়ে এইফালে ব্ৰাছ চাছ মাৰি আছোঁ আৰু 5:30মান হৈছে দিয়ক। আৰু ব্ৰাছ মাৰি একেলগে গাটোও ধুই দিলোঁ। প্ৰথমতে ৰাতিপুৱা উঠিয়ে মানে এইখিনি কামেই কৰি লৈছোঁ, গা চা ধোৱা। তো নহ'লে মানে পিছত দেৰি হৈ যাব ন, 3টা ৰুমত থাকোঁ, 3টাই গা চা ধোৱা যাব। তো গা চা ধুই অকণমান পঢ়িলোঁ, পঢ়ি উঠি পেলাই ৰেডি হ'ব টাইম হৈ গ'ল আৰু অলপ ষ্টাইলত ৰেডি হৈ গ'লোঁ। আৰু ফাৰ্ষ্ট টাইম আজি মানে ইমান ভালকৈ মানে এক্সাম দিব যাম, মানে কলেজতো ইমান ধুনীয়াকৈ এদিনো যোৱা নাছিলোঁ। আৰু অলপমান মাইণ্ডটো ফ্ৰেছ দিছোঁ, বেলেগকৈ আৰু ষ্টাডি কৰা নাই আৰু নহ'লে পাহৰি যোৱা যাব না। আৰু পৰীক্ষা দিবৰ কাৰণে ওলাই আহিলোঁ। কিবা ভয় লাগি আছে নে? মোৰ অলপ ভয় লাগি আছে। জীৱনত প্ৰথমবাৰ এক্সামত মানে অলপ ভয় লাগছি। মানে ডিগ্ৰী চিগ্ৰী বহুত দিলোঁ, ভয়টো নাছিল, কিয় লাগছি কম পৰীক্ষাৰ পিছত। তো গাইজ ফাইনেলি পাই গ'লোঁ GMCH অডিটৰিয়াম হল, এক্সামিনেশ্যন হল দেখা পাইছে এইটো। ইয়াতে হ'ব আমাৰ এক্সাম। আৰু বাপৰে চলি মই দেখা পাই মোৰতো অলপমান ভয়ে লাগছি। कैसी लगी आगे स्वाद চলি গেলে দেখা পাই অলপ ভয় লাগছি। 2 hours later. মোৰ ভাল লাগছি ৰ কেনাল ভাৰ্গৱ ক্রিটিক্যাল পেপার আছে তথাপিও খালি ঝুৰি লিখছো বেয়া টান পেপাৰ আছে, বেয়া লিখছোঁ। তো গাইজ এতিয়া প্ৰায় 2:30 বাজব আৰু এতিয়ালৈকে আমি ৰুম পোৱা নাই। মানে পৰীক্ষাৰ কথা আলোচনা হৈছিল। পৰীক্ষা মানে বহুত মানে আনএক্সপেক্টেড কুৱেশ্যন পেপাৰ আহি গৈছে। ইও পঢ়ে, বহুতখিনিয়ে পঢ়ে, তাৰপিছতো ইয়ে মানে কিছুমান মানে টপিক মানে কি ক'ম আৰু কেনেকুৱা পাইছে তই? আনএক্সপেক্টেড মানে দেখাই নাছিলোঁ। এই পেপাৰত ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। ক্লাছ নহয়, তাৰপিছত টেষ্টকেইটা কৰাও নাই, যিগিলা আহে কিবা আইডিয়া নাপাওঁ। সেয়ে আৰু এতিয়া বহুতৰে মানে প্ৰায় সেনেকুৱাই হৈছে, মানে আমাৰ বুলি নহয় চবৰে মানে সেনেকুৱাই হৈছে। ৰ'ব কৈছোঁ মানুহ আছে, আমাৰ বুলি নহয় চবৰে সেনেকুৱাই হৈছে। মানে এতিয়া ক'ব গ'লে দে আৰু যিখিনি পাৰোঁ লিখছোঁ, 70মানৰ লিখছোঁ। কি হয় দেখা যাব, বাকী ৰিজাল্টৰ টাইমত পাছটো কৰিব লাগে বাৰু। বাকী চাৱাৰ ওপৰতো ডিপেণ্ড কৰিব। সেয়াই আৰু দে কি ক'ম আৰু। তো গাইজ পৰীক্ষা দিয়ে অকণমান শুইছিলোঁ আৰু উঠি পেলাই এইফালে গাখীৰ দিয়া চাহ, বিস্কুট 1 পেকেট, জিম যাম আৰু এইফালে মোবাইলো চাৰ্জ দিয়া আছে। তো এতিয়া মোবাইলটো চাব লাগিব, পৰীক্ষা যাতে শেষ হ'ল। আৰু চাহ তাহ খাই এইফালে বহাই দিছোঁ ভাত আৰু দালি। তো দেখা পাইছে এইফালে দালি হ'বই আৰু এইফালে আলু খানা। তো আজি এনেকৈ খাম, দালি, আলু খানা, ভাত। তো আজি নিয়োগটো ইমান আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, টেক কেয়াৰ।